আজি মই ক'ব বিচাৰিছোঁ যিসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd এডমিশ্যন লৈছে তেওঁলোকৰ মানে এক্সাম মানে কিমান তাৰিখে হ'ব এক্সাম মানে ইণ্টাৰেষ্ট এক্সাম কিমান তাৰিখে হ'ব আৰু সেই এক্সাম মানে ৰিজাল্ট কেতিয়া দিব মানে সকলো তথ্য মই এইখন ভিডিঅ'ৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ। তো ভিডিঅ'খন প্ৰথম পৰা শেষলৈ চাই থাকিব। তো ইয়াতে চাওক ইম্পৰ্টেণ্ট ডেট অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd হয়নে 2026 হয়। নটিফিকেশ্যন ডেটটো মানে 30 এপ্ৰিল 2026 আহিছে আৰু এপ্লাইটো ষ্টাৰ্ট হৈছে মানে 5 মে 2026 আৰু এপ্লাই ইন ডেট মানে শেষ তাৰিখ আছে মানে 25 মে 2026 মানে ধৰক মানে 12টা মান PM মানে শেষ হ'ব মানে এপ্লাই কৰাৰ সময়টো শেষ হৈ যাব। ইয়াতে চাব এক্সাম ডেট মানে 4 জুলাই 2026 এক্সাম হ'ব মানে 4 জুলাই অহা 4 জুলাইত এক্সাম হ'ব হয়নে মানে এতিয়াতো মানে মে মাহ চলি আছে কিন্তু মানে মে জুন জুলাই মাহৰ 4 তাৰিখত এক্সাম হ'ব আৰু ৰিজাল্টটো কেতিয়া দিব ইয়াতে চাব পাৰিব। এক্সাম ৰিজাল্ট মানে 15 জুলাই 2026 মানে 11 দিন পিছতে মানে ৰিজাল্ট চাব পাৰিব। তো ভিডিঅ' কেনে হ'ল ভিডিঅ' ইম্পৰ্টেণ্ট থাকিলে এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব মোৰ লগত থাকিব। থেংক ইউ।